বহুত আগতে মই ভিডিঅ' এটা দিছিলো, মানে ফুটা পাগল বুলি কৈছিলো যে এই ফুটা পাগল বিলাকৰ কাৰণে এইটো ভিডিঅ'। একচুৱেলি মই বেলেগ মিন কৰা নাছিলো। এই মানুহবিলাক, এই অভাৰটেক কৰা মানুহবিলাক, বিশেষকে গুৱাহাটীৰ যিটো ট্ৰেফিক জাম নহয়, এইটো মানুহে ক্ৰিয়েট কৰে, বেলেগে নহয়। আমাৰ মানুহবিলাকৰ মানে অকল প্ৰতিযোগিতা, খালি আগত যাব লাগে, ইজনক অভাৰটেক কৰিব লাগে, তাক অভাৰটেক কৰিব লাগে, এইটোৱে মানে ধান্দা। মই এইফালে গৈ আছো, এইটো আগত চাৰিআলিটো আছে। এতিয়া আমি এইফালৰ পৰা যে গৈ আছো নহয়, আমি লাইনত ঠিকে আছো, কিন্তু এইফালৰ পৰা মানে আমাৰ ফালৰ পৰাই গৈ গাড়ী, ৰিক্সা হওক, বাইক হওক, গোটেই গৈ তাতে সোপা দিছে দেই আগত। আৰু সেইকাৰণে সেইফালৰ গাড়ী বিলাক আহিব পৰা নাই। মানে মানুহবিলাকৰ ধৈৰ্য নাই, এইবিলাক চাওক, এইবিলাক গৈ আছে, এইবিলাক গৈ আগত সোপা দিব। মানে আগত বহুত গ'ল, পুৰা জাম কৰিছে, এইবিলাক চাওক। একচুৱেলি তেওঁলোকে ৰখিব লাগে, মানে কমন চেন্স বোলা বস্তু এটা নাই তাৰমানে। আৰু বিশেষকৈ তাৰমানে এই সৰু স্কুটি বাইক এইবিলাকে যে ট্ৰেফিক জাম হৈছে অকমান ৰখি দিওঁ, সেইফালৰ গাড়ীখিনি আহিব লাগিব, কিন্তু সেইটো নাই। গুৱাহাটীৰ মানুহবিলাকৰ এইটো এটা বিৰাট ডাঙৰ এটা প্ৰব্লেম এটা আছে। ডাঙৰ গাড়ী গোটেই ফচি আছে আগত। মানে যিটো জেগা আমি 10 মিনিটত যাব পাৰো, আমাৰ মানুহবিলাকৰ স্বভাৱৰ কাৰণে এনেকুৱা জাম লাগি থাকে। চাওক, আৰু গৈ আছে এইবিলাক দেখিছে, এইবিলাক গৈ আছে, সেইফালৰ পৰা গাড়ী আহিব নিদিয়ে। এতিয়া ধৰক ডাঙৰ ৰাস্তা বনাই আছে, ডাঙৰ ব্ৰিজ বনাই আছে, বনালে কি হব? মানুহবিলাকৰ খালি কম্পিটিশন, চবে খালি নিজে আগত যাব লাগে, খালি নিজৰটো জানে চবে। হাজাৰ ব্ৰিজ বনাওক, হাজাৰ ৰাস্তা বনাওক, লাগিলে গুৱাহাটীখন গোটেই মানুহে আকৌ চাট ঢালাই দি দিয়ক, তথাপি ট্ৰেফিক জাম হবই। এইফালৰ পৰা অলমষ্ট গাড়ী অহাই নাই, এই ৰিক্সা বা কিবাকে মানে সৰু কেইখন আহিছে, মানে চব গাড়ী বিলাক ফচি গৈছে। কিন্তু তেওঁলোকে যে যায় যে আগত, তেওঁলোকো ফচিয়ে থাকে। আৰু তাৰ কাৰণে যে গোটেই যে ট্ৰেফিকটো এটা মানে হেৰি হৈ যায়, চব মানুহৰ যে এটা হেডে হয়, চবে যে কষ্ট পায়, সেইটো কথা চিন্তা নকৰে। মোক বেয়া পাই কিছুমানে, মইতো ৰাস্তাতে কাজিয়া লাগো এইবিলাক দেখিলে, মই মানুহক বেয়াকে কৈ দিম। তাৰপিছত মোক কয় যে আপোনাক দেখি দেখো, আপুনি এনেই মানুহটো, মানে মই বোলে মানে বেয়াই আৰু এনে আগতে ভাল পাই থাকে, মই ৰাস্তাত গালি দিলে বেয়া পায়। গালি দিব লগা কাম কৰে, তাহাঁতে গালি খাব লগা কাম কৰে, বিশেষকে স্কুটি, বাইক আৰু ই ৰিক্সা বিলাক, টমটম এইবিলাকে কৰে, কলে বেয়া পাব। এতিয়া বেলেগ ষ্টেট ধৰক মিজোৰাম হওক বা বেলেগত বহুত ষ্টেট আছে, ইভেন মেঘালয় বহুত ভাল, সিমান অভাৰটেক নকৰে ক'ব গ'লে। কিন্তু গুৱাহাটী ধৰক বা অসমত, আৰু অসমৰ কাৰবাৰটো কিবা নাজানো আৰু মানুহখিনি কিয় বা ফলো নকৰে। হয়তো বেমাৰীও আনিব পাৰে কোনোবাই গাড়ীত, বা এম্বুলেন্সো আহিব পাৰে, এনেকা জাম কৰি দিয়ে মানে বাকী নাই আৰু। এইবিলাক দেখছে, এইবিলাক গৈয়ে আছে বাইক, এইবিলাক বিস্কুটৰ গাড়ী, কিবাৰ গাড়ী, একচুৱেলি যাবই নালাগে, সেইফালৰ পৰা গাড়ী আহি আছে, কিন্তু নাই, ফুটা এটা পালে হ'ল, তাৰমানে পাৰিলে কিবাকে তাৰমানে পাৰ হৈ যাব লাগে। বহুত আগতে মই ভিডিঅ' এটা দিছিলো, মানে ফুটা পাগল বুলি কৈছিলো যে এই ফুটা পাগল বিলাকৰ কাৰণে এইটো ভিডিঅ'। একচুৱেলি মই বেলেগ মিন কৰা নাছিলো। এই মানুহবিলাক, এই অভাৰটেক কৰা মানুহবিলাক, বিশেষকে চাৰিচকীয়া বিলাকে সিমান নকৰে, কম কৰে, তাহাঁতে অকমান চাই, কাৰণ তাহাঁতে জানে যে আমিয়ে ফচি যাম। কিন্তু বাইক স্কুটি পুৰা এই আছা গৈয়ে আছে, আৰু সেইফালৰ পৰা গাড়ী হোৱাৰ পৰা বন্ধ, একমাত্ৰ এই বাইক স্কুটি আৰু এইখিনি কাৰণে। এইবোৰ ৰিক্সা চিক্সা গৈ আছে দেই, আৰু কিমান দেখাই থাকিম নেদেখাও। আমাৰ মানুহবিলাকৰ এটা কমন ডায়লগ আছে যে মই গৈ আছো, বাইক লৈ যাম বা স্কুটি লৈ যাম, মই সোনকালে গৈ পাম। তাৰ মানে জানে যে স্কুটি আৰু বাইক সেইবোৰেদি হেৰি কৰিব পাৰে, অভাৰটেক কৰি যাব পাৰি, লাগিলে ক'ৰবাত ট্ৰেফিক জাম থাকক বা যি হৈ থাকক, বেলেগে য'তে মৰক, আমি কিবাকে তাৰমানে যাম। কিন্তু আচল নিয়ম কোনটো হ'ব লাগে? একচুৱেলি গাড়ী এখনৰ পিছত স্কুটি বা বাইকখনো সমানে লাইনত খাৰা থাকিব লাগে, কিন্তু পিছত নাথাকে। স্কুটি আৰু বাইক বাছ গুচি যাব। এই দেখিছে, এইখন আহি ইয়াতে সোপা দিলে, এইখন আহিলে ইয়াতে আহি অভাৰটেক কৰি আহি আগত ৰাস্তাটো সৰু হৈ গ'ল যে ইয়াতে আহি সোপা দিছে, মানে এই পিছত নৰখে। ইয়াৰ কমন চেন্স বোলা বস্তু নাই। আৰু ইহঁতক যদি গালি পাৰো, তাহাঁতে কব অ ডাঙৰ মানুহ গাড়ী লৈ আহি গালি দিছা বুলি কব। কিন্তু দায়িত্বটো চবৰে থাকিব লাগে না, স্কুটি বাইক বুলি কি কথা আছে, চবৰে দায়িত্ব থাকিব লাগে। পুৰা মানে ট্ৰেফিকটো এনেকুৱা কৰি দিলে, মোৰ যিটো 2 মিনিটৰ ৰাস্তা মানে 45 মিনিট ক্ৰছ হল, 2 মিনিটো নালাগে এইখিনি। তাৰমানে এনেকুৱা মানুহবিলাক মানে আচৰিত। লাগিলে নিজেও ট্ৰেফিক জামত ফচি থাকিব, কিন্তু নাই, আগত যাব লাগে। এইটো ভাবি নাচাই যে এইটো ট্ৰেফিক লাগিছে, অকমান ৱেইট কৰো, আমি অভাৰটেক নকৰো, বেলেগ মানুহৰ দিগদাৰ হব, আমি নিজে ফচি থাকিম, এইটো কথা চিন্তা কৰি নাচাই, অকমান হিলিছে আৰু আগত যাম পাম। মানে এই জায়গাটো 50 মিটাৰ মানো নহয়, 50 মিটাৰতকৈ কম, কিন্তু ফচি আছো মানে আধা ঘন্টামান হল। গৈ আছে সৰু গাড়ী, মানে স্কুটি ধৰক বাইক বিলাক, কিন্তু আমি ফচি থাকিলো, আকৌ গৈ আছে। মানে চব খালি অভাৰটেক কৰিব লাগে। এই যে চানমাৰীৰ যিখন নতুন ব্ৰিজ, তাতো সেম প্ৰব্লেম। এনেইতো সেইটো ইঞ্জিনিয়াৰিং অকমান ভুল কৰিছে সিহঁতে, ট্ৰেফিক জাম যে তাতে বেছি হব বা ক্ৰিয়েট হব, সেইটো বস্তু তেওঁলোকে ভাবি নাচালে। ব্ৰিজখন বনালে, সেইটো এটা সমস্যা আছে, তাৰ পিছত মানুহ বিলাকে অভাৰটেক কৰি থাকে, খালি অভাৰটেক। আচৰিত আৰু দেই, এইবিলাক আহিয়ে আছে। তাৰমানে কোনো মানুহে কাৰো পিছত ৰাখিব নোখোজে, সকলোৱে খালি অভাৰটেক কৰে, খালি বেলেগ কোনো কথাই নাই। এয়া চাওক, আহি আছে মানে, আৰু চব বাইক আৰু স্কুটি, এইয়া এইফালে দি আহি আছে। মানে ধৈৰ্য বোলা বস্তু নাই কাৰো। চাওক কি অৱস্থা, মানে কোনো শাৰী পাতি লাইন পাতি নাযায়, এইটো হল অৱস্থা। মানুহবিলাকক গালি পাৰিলে বেয়া পায়, খালি যাব লাগে ইফাল সিফাল, মানে কোনো কথাই নাই, কোনো মানে আহি থাকে। এইবিলাক আহি আছে, মানে পিছফালে নৰখে, মানে সোপা দিব লাগে, খালি আগত গৈ পেলাই সোপা দিব। এইবিলাক চাওক, ফুটপাথে গাড়ী চলাই আছে। এইজন আহিল এইমাত্ৰ পিছফালৰ পৰা, খালি অভাৰটেক কৰি আহিব আৰু, মানে চবে আগত যাব লাগে খালি। আৰু এইটো আহিল কৰ পৰা, এই চাওক
এইবিলাক যে গৈ যে আছে এওঁলোকে জাম লগাই গৈ আছে আগত এওঁলোকে ভাবে এওঁলোকে আগত যাব কিন্তু নাই এওঁলোকৰ কাৰণে যে জাম যে হ'ব বাকী মানুহ যে যাব নোৱাৰিব তাহাঁতো যে ফচি থাকিব এইখিনি মানে তাহাঁতৰ মেণ্টেলিটি নাই যিখিনি ৰাস্তা 1 মিনিটত যাব পাৰি সেইখিনিত মোটামুটি ধৰক 20 মিনিট মান মই অলৰেডি মানে ৰখিলোৱে এইবিলাক যে বাইক বিলাক যে আহি আছে ইহঁতো তাতে আগত ৰখিব লাগে একচুৱেলি যে আগত গাড়ীখিনি আছে গৈ লওক চবে গৈ এক জাগাত মানে জাম কৰি দিয়ে তাৰপিছত ডাঙৰ গাড়ীখিনি যাব নোৱাৰে মানে সৰু গাড়ীখিনি ভাবে যে তাহাঁতৰ গাড়ীখন যিহেতু সৰু গতিকে তাহাঁতৰ কাৰণে জামটো নহয় এই আহিবোৰ গৈ আছে একচুৱেলি এই অভাৰটেক কৰা মানুহবিলাকৰ ওপৰত ফাইন কাটিব লাগে নহলে ডগৰা পিটিব লাগে এই পুলিচৰ লাঠিডাল যে আছে আগতে বাৰু বেছি ইউজ হৈছিল আজিকালি কম ইউজ হয় পুলিচৰ লাঠিডালেতো সচৰাচৰ মানে মনে মনে পইচা লোৱাহে কাম কৰে লাঠিডালতে লৈ লৈছিল নহয় লাঠিডালৰ মানে গুৰিটোত লৈ লয় আৰু এই লাঠিডালেদি একচুৱেলি এইবিলাকক পিটিব লাগে এই অভাৰটেক কৰা বিলাকক আৰু নহলে ডাইৰেক্ট ফাইন কাটিব লাগে এইবিলাক এইফালেও গ'ল মানে খালি অভাৰটেক কৰে এইবিলাক মানে বুজি নাপাও মানে কি বা লেট হৈছে তাহাঁতৰ মানে তাহাঁতে যাব লাগে আৰু বেলেগ মানুহ যাব নালাগে তাহাঁতৰে কাম আছে বেলেগ মানুহৰ কাম নাই এইফালে এখন এই দুখন গ'ল আৰু এইফালে আহিল এই ৰিক্সা তাৰমানে ৰখাৰ ধৈৰ্য নাই কথাটো হ'ল পুলিচে কিমান কণ্ট্ৰল কৰিব পুলিচে নোৱাৰে নহয় আমাৰ মানুহ বিলাকৰে কমন চেঞ্চ নোহোৱাৰ নিচিনা হৈ গৈছে এইবিলাক চাচোন এনেকে আহি আছে খালি আহি গ'ল এই এওঁলোক কলেও পাব বেয়া ৰাস্তাত একচুৱেলি লাইন হ'ব লাগে 2টা কিন্তু লাইন হৈ যায় 4টা 5টা তাতে ৰাস্তাটো ঠেক চাইডত আকৌ গাড়ী ৰখোৱা আছে মানে বেলেগ সমস্যা নাই অকল অভাৰটেক যেতিয়া মানুহে কৰিব বাদ দিব তেতিয়া জাম নহয় বেছিভাগ ষ্টেটত কিন্তু অভাৰটেক নকৰে অভাৰটেক কৰিলে মানুহেও গালি দিয়ে আৰু ফাইনো কাটে ইণ্ডিয়াতে তেনেকুৱা ষ্টেট আছে মিজোৰামখনতো মানে 1 নম্বৰ ক'ব গ'লে নৰ্থ ইষ্টৰতো 1 নম্বৰ মানে ট্ৰেফিক কণ্ট্ৰলত বিশেষকে আৰু এটা কথা দেই ইভেন অৰুণাচলতো মানুহে স্পীডত গাড়ী নচলায় বৰ বেছি 20, 30 বৰ বেছি ধৰক 40টো বহুত স্পীড তেওঁলোকৰ অৰুণাচলৰ যিবিলাক চিটি আছে চব মানুহে লাহে লাহে গাড়ী চলায় আৰু অভাৰটেক নকৰে আৰু কিছুমান দেশততো ক'ব গ'লে অভাৰটেক কৰিলেতো ডাঙৰ ফাইন আৰু মানে বেলেগ ধৰণৰ পাৰিলে জেলে দি দিব যেনে ভূটানত মেইন চিটি থিম্ফু হওক পুনাখা হওক পাৰো হওক চবতে গৈছো তাত কিন্তু এনেকুৱা অভাৰটেক কৰাৰ চিষ্টেম নাই মানুহে লাইন বাই লাইন গৈ থাকে মানুহে ৰখি দিয়ে ইভেন থাইলেণ্ডতো তেনেকুৱা গাড়ীবোৰ যেনেকে তেনেকে নচলায় হৰ্ণ নবজায় বেছিকে অভাৰটেক নকৰে কিন্তু আমাৰ ইয়াতে মানে হৰ্ণ বজোৱাটো এটা হেৰি আৰু চখ কিবা তেওঁলোকৰ কথাটো হ'ল গাড়ীখন যিহেতু কিনিছো পইচা দি গাড়ীখনৰ লগত হৰ্ণটোতো দিছে গতিকে এইটো কিয় বজাম আৰু তেতিয়াই বজাই দিম আমাৰ অসমত মানুহবিলাকৰ কি হৈ গৈছে নাজানো এইয়া চব ই মানে বাইকালে খুন্দিয়াই মাৰিয়ে পেলাব যেন মানে যা তা এতিয়া কি হৈ আছে আপোনালোকে পাগলা হৈ যাব আৰু এয়া চাওক এইটো এইফালে একচুৱেলি ৰাস্তা কিন্তু এই সেইফালৰ পৰা যিবিলাক অভাৰটেক কৰি আহিছে তাহাঁতৰ কাৰণে পুৰা ব্লক কি কম এই যে আমি গাঁৱত পিপৰা বুলি কওঁ পৰুৱা বিলাক যে আছে যে পৰুৱা বিলাকৰ পৰা একচুৱেলি শিকিব লাগে পৰুৱা বিলাকেও লাইন বাই লাইন যায় কিন্তু সিহঁতে যেতিয়া অভাৰটেক নকৰে সিহঁতে ক্ৰছ নকৰে চাবচোন সদায় এটাৰ পিছত এটা লাইন বাই লাইন যায় এই ঘৰতে ধৰক ওলাই নহয় পৰুৱা সিহঁতেও জানে যে লাইন বাই লাইন যাব লাগে কিন্তু আমাৰ মানুহে কয় একেবাৰে জীৱশ্ৰেষ্ঠ প্ৰাণী কিন্তু নাই আকৌ ট্ৰেফিক দেখাই দিছো দেই মোক কিয়নো চাই থাকিব লাগে বেকাৰ বোৰ খাব এইবিলাক অকল ট্ৰেফিক সেইদিনাখন জুবিন ক্ষেত্ৰত গৈছিলো আৰু দাদা কেইজনক লগ পালো তাৰে কমিটিৰ তেওঁলোকো বহুত কথা কলে পলিটিকেল পাৰ্টিৰ মানুহ বিলাকে গৈ পেলাই তাতে মানে হেৰি কৰে আৰু হাইলাইট হয় আৰু মানে পলিটিক্স কৰাৰ কাৰণে আৰু বহুত ছিংগাৰ আছে তেওঁলোকে কি কৰে এই ধৰক গান কিবা ৰিলিজ হ'ব কিবা কাভাৰ চং ৰিলিজ হ'ব লাগিলে নতুন গান হওক বা কাভাৰ চঙে হওক নতুন গান হলে লিখিব যে ডেডিকেটেড টু জুবিন গাৰ্গ তেনেকে লিখিব আৰু কাভাৰ চংটো কাভাৰ চঙে আৰু তো সেইবিলাকৰ এখন পোষ্টাৰ বনাব ফ্লেক্স এখন বনাই জুবিন ক্ষেত্ৰত ডাঙৰকে আঁৰি দিয়ে আৰু ছিংগাৰজনৰ কণ্টেক্ট নাম্বাৰ দিব আৰু ফটোখন ডাঙৰকে লগাই দিব মানে ক'ব গ'লে জুবিন ক্ষেত্ৰখন বিজ্ঞাপন ক্ষেত্ৰ টাইপ হৈ গৈছে এইটো বেয়া লাগে কোনো এৰা নাই না মানে এডভাৰটাইজ কৰিব জুবিন দাৰ ঢুকোৱাৰ পিছত কাভাৰ চংটো বাদ দিলো কাভাৰ চং দুটাই নাই জুবিন দাৰ গান গাইছো মই ফ্ৰেছ গান এটা গাইছো কিন্তু সেই গানটো কিন্তু মই তাত ৰিলিজ দিবও যোৱা নাই বা তাত পোষ্টাৰ চষ্টাৰো লগোৱা নাই সেইবিলাক কৰিবৰ মন নাযায় একচুৱেলি চব সময়ত কাৰণ কিবা নিজকে নিজে কিবা বেপাৰ কৰা আন লাগে জুবিন দাক লৈ বহুতে ভাল ডাঙৰ আৰ্টিষ্ট আছে দেই আৰ্টিষ্ট বুলি ক'ব মই একচুৱেলি নকওঁ কোৱা যায় মাজে মাজে তো তেওঁলোকে এইবোৰ কাম কৰিছে সেইদিনাখন মই যেতিয়া কলো যে এইবিলাক আপোনালোকে কিয় লগাব দিছে তেওঁলোকে ক'লে যে তেওঁলোকে লগাই যায় আমি একো নকওঁ আৰু যিহেতু জুবিন দাৰ ফটোখন থাকে চাইডত গতিকে আমাৰো বেয়া লাগে আমি গুচাব বেয়া লাগে আমি সিমানখিনি হেৰি নকৰো আৰু যোনে যি কৰিছে তেওঁলোকেও বুজি পায় যে সেইবিলাক একচুৱেলি নিজৰ মানে প্ৰমোচনৰ কাৰণে তাতে বেনাৰ বিলাক লগাই তাৰপিছত সিদিনাখন কওঁতে কেইখনমান মই চিলেক্ট কৰি দিলো যে এইবিলাক গুচাই দিয়ক এইবিলাক ভাল হোৱা নাই তাহাঁতৰ একদম যোগাযোগৰ ফোন নাম্বাৰ দিব মানে মঞ্চত যদি আপোনালোকে যদি বিচাৰে এইটো নাম্বাৰত কল কৰিব হাবি যাবি এইবোৰ মানে লগতে জুবিন দাৰ ফটো এখন দি থৈ দিব মানে শ্ৰদ্ধাঞ্জলি দিছে না তেওঁলোকে প্ৰমোচন কৰিছে মানুহে কনফিউজ হৈ যায় তাৰমানে মিহিকে তেওঁলোকে প্ৰমোচন কৰে তাৰপিছত তেওঁলোকে কমিটিয়ে কেইখনমান গুচাইছে পৰমানন্দ শইকীয়াই ক'লে জুবিনক লৈ যেতিয়া
যেতিয়া স্পষ্ট শব্দৰে কথা কৈছিলে বহুত ভাল পাই শ্বেয়াৰ কৰো, কিন্তু এতিয়া এনে লাগে আপুনিও স্বাৰ্থৰ কাৰণে যেন ভিডিঅ' বনালে। মই স্বাৰ্থৰ কাৰণে ভিডিঅ' বনাও ভাই? চব মানুহ স্বাৰ্থপৰ, সেইটো চিধা কথা। মানুহে এনে ফকততে এনে একো কাম নকৰেতো। এতিয়া যিটো মই ভিডিঅ' প্ৰস্তুত কৰিছো বা লাইভ যে আছো, এইটোতো মোৰ স্বাৰ্থ আছে। মোৰ স্বাৰ্থটো হ'ল ট্ৰেফিক জামটো হ'ব নালাগে, সেইটোৱে মোৰ স্বাৰ্থ। ৰাস্তাটোত যিহেতু ময়ো গৈ আছো, সোনকালে যাতে ময়ো যাতে গৈ পাওঁ, মই য'ত যাব ওলাইছো, গতিকে সেইটো মোৰ স্বাৰ্থ। গতিকে চব কথাৰ এটা স্বাৰ্থ থাকে। বাকী স্পষ্টকে কোৱা কিবাকে কোৱা সেইটোলৈ কথা নাই, কথা ক'লেই হ'ল। আৰু চব সময় চব কথা নাহেতো। আজিৰ কথাটোও তেনেকুৱা, ট্ৰেফিক জামটো দেখিলো, কৈ দিলো। মানুহটো চিধাটো নহয়ে। এইটো ক্ষেত্ৰত মই ভাবো চৰকাৰে কিবা আইন আনিব লাগে যাতে অভাৰটেক যাতে নকৰে। এতিয়া কিমান খিনি কৰে নাজানো। অভাৰটেক কৰা বন্ধ হলে ট্ৰেফিক জাম নহয় গুৱাহাটীত।